এতিয়া আহিলে পাৰ্টছ অফ কম্পিউটাৰ এণ্ড ইটছ পেৰিফেল। এইখিনি পঢ়িছিল নেকি? এইখিনি পঢ়িলো ন, মেমৰি ইউনিট পঢ়িলো। আমাৰ ব্যৱহাৰ হোৱা এইখিনি বস্তু পঢ়িলো। এতিয়া তোমালোকৰ এইবিলাক ফাংচন কি পঢ়িছিলো। ফাংচন কি কাক কয়? F1 পৰা F12 লৈকে যিখিনি হেৰি আছে কিবৰ্ডত, সেইখিনিক ফাংচন কি বুলি কয়। এতিয়া কিবৰ্ডটো কোনটো হয়? ইয়াত চাওঁ, ইয়াত তোমাৰ কিবৰ্ড কাক কয়? এইখনক কিবৰ্ড বুলি কয়। ঠিক আছে, ইয়াত যিখন আছে এইখনক কিবৰ্ড বুলি কয়। এইখন এটা হৈছে কিবৰ্ড। ইয়াৰ এই F1 পৰা F2, F3, F4, F5, F6, F7, F8, 9, 10, 11, 12, এই 12 লৈকে যিমানখিনি আছে ইহঁতক ক'ব ফাংচন কি। ঠিক আছে, এয়া লিখি থোৱা আছে, এইটো কালাৰত থকাবিলাক ফাংচন কি। তাৰপিছত হৈছে নেভিগেশ্যন কি। নেভিগেশ্যন কি কোনখিনি কয়? এইটো পেজ আপ, পেজ ডাউন, ডিলিট, এইবিলাক হৈছে নেভিগেশ্যন কি। ঠিক আছে, এইটো কি কয়? নিউমাৰিকেল কি। এইটো 1 2 3 4 বুলি লিখা থাকে, এইটো চাইডে থাকে, এইটো কয় নিউমাৰিকেল কি। ঠিক আছে, এইখিনি বস্তু আমি জানিব লাগিব। ইয়াত সুধি দিয়ে কোনকেইটা নেভিগেশ্যন কি, কোনকেইটা কি। ঠিক আছে, এইটো এণ্টাৰ কি, এইটো যেনেকে আছে এইটো এণ্টাৰ কি বুলি কয়। আৰু আছে ফাংচন কি কোনবিলাক হয়? F1 পৰা F12 লৈকে এইবিলাক হৈছে ফাংচন কি। তাৰপিছত আহিলে কণ্ট্ৰল কি। কণ্ট্ৰল কি কোনবিলাক? যিবিলাকত কণ্ট্ৰল থাকে, চিফ্ট থাকে, স্পেচ বাৰ থাকে, অল্টাৰ থাকে, কেপছ লক থাকে, এইখিনি হৈছে টেব থাকে, এইখিনি হৈছে কণ্ট্ৰল কি। এইবিলাক বস্তু থাকে ক'ত? স্পেচ বাৰ, অল্টাৰ, কেপছ লক, টেব, এইবিলাক ক'ত আছে? ইয়াত যদি মই কিবৰ্ডখন চাওঁ, ইয়াত ক'ত আছে তুমি চাই লোৱা। এইটো হৈছে এণ্টাৰ, এইডাল হৈছে দীঘলডাল হৈছে স্পেচ বাৰ, এইটো টেব, এইটো কেপছ লক, এইটো চিফ্ট, এইটো হেৰি স্কেপ, এইকেইটাই কৈছিলে। এইকেইটাই কোৱা নাছিলে জানো? দুখন ভুলকে আছে, কোনকেইটা হয়? চিফ্ট, স্পেচ বাৰ, অল্টাৰ, কেপছ লক, টেব, এইবিলাক হৈছে কণ্ট্ৰল কি। তাৰপিছত আহিলে উইণ্ডোজ কি। উইণ্ডোজ কি কোনটো হয়? এতিয়া যদি মই উইণ্ডোজ কি বুলি কওঁ, ইয়াৰ এটা টেব আছে, এইখিনিতে এটা চুইচ থাকে, এইটো যে নীলাকে যে আছে, এইটো উইণ্ডোজ কি বুলি কয়। এইটো কেতিয়াবা চিষ্টেম কি বুলিও কয়, বুজিছেনে? এইটো হৈছে উইণ্ডোজ কি। তাৰপিছত আহিলে এণ্টাৰ কি। এণ্টাৰ কি কোনটো? এইটো এণ্টাৰ কি, এনেকে থকাটো এণ্টাৰ কি। এইটো চোৱা, এণ্টাৰ কি হালধীয়াকে লিখা আছে এইটো। আৰু এটা আছে এণ্টাৰ কি, এইটো। ঠিক আছে, এইকেইটা হৈছে এণ্টাৰ কি। নেভিগেশ্যন কি কোনকেইটা? কি যেনে হোম, ইন পেজ, আপ পেজ, ডাউন পেজ, এইবিলাকক নেভিগেশ্যন কি বুলি কোৱা হয়। নেভিগেশ্যন কি বুলি ক'লে এইকেইটা, আপ, পেজ আপ, হোম, পেজ ডাউন, ইণ্ড, ডিলিট, এইকেইটা হৈছে এইকেইটা, পেজ আপ, পেজ ডাউন, হোম, ইণ্ড, ইনচাৰ্ট, ডিলিট, এইকেইটা হৈছে তোমাৰ নেভিগেশ্যন কি। এইকেইটা নেভিগেশ্যন কি বুলি কয়, নেভিগেশ্যন কি। এণ্টাৰ কি এইকেইটা। তাৰপিছত আহিলে মাউচ। মাউচে কি কি কাম কৰে? মাউচৰ ৰুল অভাৰ কৰা হয়, পইণ্ট আৰু ক্লিক কৰা হয়, টানি দিয়া আৰু টানি অনা আৰু এৰি দিয়া, এইটো কৰা হয়, ডাবল ক্লিক কৰা হয়, এইবিলাক হৈছে মাউচ। মাউচৰ কথা কৈছিলো চাগে মই, কৈছিলো হয় নাই? মাউচে কি কৰে? ৰুল অভাৰ কৰে। ৰুল অভাৰ মানে তোমালোকে মোবাইলত কি কৰা, এনেকে শ্লাইড কৰা নাই? এইটো কম্পিউটাৰটো তুমি শ্লাইড কৰিব নোৱাৰা,
কম্পিউটাৰত শ্লাইড কৰিব হ'লে এইটো লগাব লাগিব, এইটো মাউচটো। মাউচত কি কৰে ৰুল অভাৰ হয়। কেনেকৈ ৰুল অভাৰ হয়? ছাপ'জ এতিয়া ধৰি লোৱা এইটো, এতিয়া মই পেজখন ওপৰ নিব লাগে, এইটো ঘূৰাই দিলে হ'ল। এইটো ঘূৰাই দিলে হ'ল, এইটো কৰিলে তললৈ যাব, এইটো কৰিলে ওপৰলৈ যাব পেজবিলাক। তেনেকৈ তোমাৰ এইটো এতিয়া ইয়াক ওপৰ তললৈ কৰিব লাগে, এইটো কৰি এনেকৈ ৰুল কৰি দিলে তোমাৰ ওপৰলৈ যাব, এনেকৈ কৰিলে তললৈ আহিব। এইটো কয় ৰুল অভাৰ। পইণ্ট কৰা আৰু ক্লিক কৰা। এতিয়া পইণ্ট কৰিবলৈ হ'লে কি কৰিব লাগিব? এতিয়া মই এডাল মাউচটো যিমানে লৰাম এই কাঁহ চিনডালো সিমানে লৰিব। এতিয়া যদি মই পইণ্টত নিব লাগে ক'ৰবাত, এইবিলাকত আমি পইণ্ট কৰিব পাৰোঁ, ক্লিক কৰিব পাৰোঁ। আমি এইটো কাম মোবাইলত কিহত কৰোঁ? হাতেৰে ফিংগাৰে কৰোঁ। আমি ইয়াততো ফিংগাৰ দি এনেকৈ কৰিব নোৱাৰোঁ, সেইটো কাৰণে মাউচ ব্যৱহাৰ হয়। টানি দিয়া আৰু এৰি দিয়া, ড্ৰেগ এণ্ড ড্ৰপ, এইটো মই দেখাইছিলোঁ। মোবাইলত কি কৰা? মোবাইলত এনেকৈ ধৰি লোৱা, ধৰি মেলি এনেকৈ কৰি এৰি দিয়া, হয় নহয়? কৰা নাই? ছাপ'জ এই বস্তুটো ইয়াৰ পৰা তললৈ নিব লাগে, মোবাইলত কৈছোঁ, ঠিক আছে? মোবাইলত কি কৰিম? বোলে এই গুগলটোৱে আছে, গুগলটো ইয়ালৈ আনিব লাগে, কি কৰিম? এনেকৈ ধৰিম, ধৰি মেলি এনেকৈ চিলেক্ট হ'ব, তাৰপিছত টানি মেলি এৰি দিম, হয় নহয়? এইটোকে কয় ড্ৰেগ এণ্ড ড্ৰপ, ইংৰাজীত ড্ৰেগ এণ্ড ড্ৰপ বুলি কয়। এতিয়া যদি কম্পিউটাৰত সেইটো কৰিবলৈ হ'লে মাউচটো ব্যৱহাৰ কৰিব লাগিব, কাৰণ এইবিলাকতো টাচ স্ক্ৰীণ নহয়। কম্পিউটাৰত কৰিব হ'লে কি কৰিম? এইটো এনেকৈ গৈ মেলি এনেকৈ ক্লিক কৰিম, ক্লিক কৰি এনেকৈ টানি আনি ইয়াতে এৰি দিম, হৈ গ'ল। এইটো কয় ড্ৰেগ এণ্ড ড্ৰপ। এইটো মাউচত কৰিব পাৰি, মোবাইলত হাতেৰে কৰিব পাৰি, গম পাইছেনে? কিন্তু ইয়াত কম্পিউটাৰত মাউচে কৰা। এইটো ড্ৰেগ এণ্ড ড্ৰপ বুলি কয়, ঠিক আছে? আৰু কি? ডাবল ক্লিক কৰা। এতিয়া মোবাইলত কি হয়? ডাবল ক্লিক কৰিব পাৰি নহয়, হয় নহয়? এতিয়া ইয়াতো তেনেকৈ ডাবল ক্লিক কৰিব পাৰি, সেইটো কিহেৰে কৰে? মাউচে কৰে। গতিকে মাউচৰ কাৰ্যনীতি বৰ্ণনা কৰিবলৈ আহে, মাউচৰ দুটা কাম লিখা বা মাউচৰ তিনিটা কাম লিখা এনেকৈ আহে। কেতিয়াবা এনেকৈ আহে, মাউচৰ দ্বাৰা কোনটো কাম কৰিব পৰা নাযায়, এনেকৈ বুলি আহে। কোনটো কাম কৰিব পাৰি এইটো গম পালো, এইকেইটা কৰিব পাৰি। কোনটো কাম কৰিব নোৱাৰি? হা, টাইপিং নহয়, এইটো অপশ্যন দিয়া থাকিব, তাৰ পৰা বাছি উলিয়াব লাগিব। MCQ আহে, সেইটো MCQ বা নহবা এনেকৈ আহিব, মাউচৰ দ্বাৰা তলৰ কোনটো কাম কৰিব পাৰে, 4টা অপশ্যন দিয়া থাকিব, তাৰপৰা এটা বাছি আহিব লাগিব। আছে এইটো চোৱা, হুইচ অফ দ্য ফলোয়িং ফাংচন আৰ পাৰফৰ্ম ইউজিং এ মাউচ, টিক দ্য কাৰেক্ট অপশ্যন। অসমীয়াত ক'বলৈ গ'লে তলৰ কোনটো কাম মাউচৰ দ্বাৰা কৰিব পাৰি, তলৰ কোনটো কাম মাউচৰ দ্বাৰা কৰিব পাৰি, কৰিব কৈছে। টাৰ্ণ অন দ্য কম্পিউটাৰ, কম্পিউটাৰটো অন কৰিবলৈ, কম্পিউটাৰটো অন কৰিবলৈ মাউচ ব্যৱহাৰ কৰা নহয়। কম্পিউটাৰ অন কৰিবলৈ মই কৈছোঁ সেই হেৰিটো আছে, পাৱাৰ বটনটো আছে, টিপি দিলে কম্পিউটাৰ অন হৈ যায়, বাছ ইমানেই। তাত আৰু তুমি একো কৰিবলগীয়া নাই। টাইপিং, মাউচৰ দ্বাৰা টাইপিং কৰিব নোৱাৰি। ৰাইট ক্লিক হয়, ৰাইট ক্লিক কৰিব পাৰি, ড্ৰেগ এণ্ড ড্ৰপ সেইটো কৰিব পাৰি। এতিয়া ইয়াৰ আনচাৰ দুটা হ'ব, ৰাইট ক্লিক কৰিব পাৰি আৰু ড্ৰেগ এণ্ড ড্ৰপ কৰিব পাৰি। এতিয়া ইয়াত কৈছে, হোৱাট ইজ দ্য টাৰ্ম ইউজ when you press and hold the left mouse key and move the mouse around? এইটো কৈছে তুমি মাউচৰ বাওঁ হাতৰ যিটো ক্লিক এইটো কৰি যদি এনেকৈ টানি আনি এৰি দিয়া, তেতিয়া সেইটো কি কৰা বুলি কয়? ড্ৰেগ এণ্ড ড্ৰপ কৰা বুলি কয়, ড্ৰেগ এণ্ড চিলেক্ট, সেইটোকে কয় ড্ৰেগ কৰা আৰু চিলেক্ট কৰা। ৰিএৰেঞ্জ দ্য ফলোয়িং কম্পিউটাৰ, এইটো কম্পিউটাৰ এটা অন কৰা প্ৰচেছটো ৰিএৰেঞ্জ কৰিবলৈ কৈছে, ঠিক আছে? আহিব কোনকেইটা? এইকেইটা আহিব, কণ্ট্ৰল C, এইটো লিখা আছেনে? কণ্ট্ৰল P, কণ্ট্ৰল পেজ, কণ্ট্ৰল C, কণ্ট্ৰল X, এইবিলাকক কোনটোৱে কি বুজায়? এইটো আহে .jpg লিখা থাকিলে এইটো ইমেজ ফাইল হয়, .doc লিখা থাকিলে সেইটো ৱৰ্ল্ড ফাইল হয়, .txt লিখা থাকিলে টেক্সট ফাইল হয়, এইটো আহে, এনেকৈ আহে। হুইচ কি ডু ইউ ইউজ টু কপি চামথিং, কপি কৰিবলৈ কি কৰা হয়? কণ্ট্ৰল C। যোৱাবাৰ কুৱেশ্যন পৰা এখন কৰিছিলোঁ, যোৱা বছৰ কি আহিছিলে? নিম্নলিখিত কোনটো সক্ৰিয় চবন, এইটো নহয়, এইটো তলত দিয়াবিলাকৰ সম্পূৰ্ণ নাম লিখা, এইটো যোৱা বছৰ আহিছে। ইমেইলৰ ফুল ফৰ্ম কি? ইলেক্ট্ৰনিক মেইল।
ICT ফুল ফৰ্ম লিখিবলৈ আহিছে MS অফিচ মাইক্ৰ'ছফ্ট অফিচ এইটা ফুল ফৰ্ম আহিছে যোৱাবাৰ আৰু কি আহিছে মাউস ব্যৱহাৰ কৰি নিম্নলিখিত কোনটো কাৰ্য সম্পাদন কৰা নহয় অপচন এ অন কৰা অপচন বি হোভাৰ অপচন সি ৰাইট ক্লিক অপচন ডি ড্ৰেগ এণ্ড ড্ৰপ এতিয়া অপচন এ টো হৈছে নহয় মাউসটো ব্যৱহাৰ কৰি কম্পিউটাৰটো অন কৰা নহয় অপচন এ কাৰেক্ট ফাইল এটা পেজ কৰিবলৈ নিম্নলিখিত কোনটো শৰ্টকাট কি ব্যৱহাৰ কৰা হয় পেজ কৰিবলৈ কি ব্যৱহাৰ কৰা হয় কন্ট্ৰল ভি মাৰিলে পেষ্ট হয় সেইকেইটা মুখস্থ কৰিবা আহে তেনেকুৱা প্ৰতিবাৰ আহি আছে কন্ট্ৰল চি মানে কি কন্ট্ৰল ভি মানে কি এইবিলাক আহি আছে আৰু এটা বস্তু আহিব কম্পিউটাৰ হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ কম্পিউটাৰ হাৰ্ডৱেৰ কাক কয় কম্পিউটাৰ ছফ্টৱেৰ কাক কয় এইকেইটা কম্পিউটাৰ নেভিগেশ্যন কি হয় নিউমেৰিকেল কি হয় এইবিলাক কমাণ্ড কি ফাংচন কি ফাইল আৰু ফল্ডাৰ সমূহ এইখিনি ইয়াত ফুল ফৰ্ম আছে CPU ফুল ফৰ্ম চেন্ট্ৰেল প্ৰচেছিং ইউনিট ৰেমৰ ফুল ফৰ্ম ৰেণ্ডম এক্সেছ মেমৰি ৰুমৰ ফুল ফৰ্ম ৰিড অনলি মেমৰি কিতাপখন আনিছা নেকি কোনোবাই আনিছা যদি চিন দি লোৱা কোনকেইটা আহি থাকে LED ফুল ফৰ্ম ICT ফুল ফৰ্ম ISP ফুল ফৰ্ম ISP ICT দুটা LED তিনটা CPU RAM ROM ICT প্ৰথম আছে CPU RAM ROM এই তিনটা প্ৰথমত আছে CPU RAM ROM তাৰপাছত নেক্সট পেজত চোৱা LED তাৰপাছত তললৈ আহা ISP ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ তাৰপাছত আহা ICT ISP তলতে আছে ICT এইকেইটা আহি থাকে তাৰপিছত এটা ইম্পৰ্টেণ্ট কম্পিউটাৰ কেয়াৰ এণ্ড মেইনটেনেন্স কম্পিউটাৰ এটা কেনেকৈ যত্ন ল'বা কম্পিউটাৰটা সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে পৰিষ্কাৰ কৰি ৰখাৰ অৰ্থ হৈছে স্ক্ৰীন আৰু কিবৰ্ড বা মাউচ পৰিষ্কাৰ কৰি ৰখা কিবৰ্ডবোৰ কেনেকৈ পৰিষ্কাৰ কৰিম প্ৰথমে আমি কিবৰ্ডৰ ওপৰত একো খাব নালাগে টুকুৰাবোৰ কিবৰ্ডৰ বিভিন্ন অংশবোৰ ক্ষতিগ্ৰস্ত কৰিব পাৰে আমি টুকুৰা আৰু ধূলিকণাবোৰ আঁতৰাবলৈ কোমল ব্ৰাছেৰে কিবৰ্ড এখন পৰিষ্কাৰ কৰিব পাৰোঁ গতিকে আমি একো খাব নালাগে যে খালে কি হয় ইয়াত আমি যিবিলাক খোৱা বস্তু যদি টুকুৰা ইয়াত সোমাই যায় তেতিয়াহ'লে ভিতৰত কি হ'ব পৰুৱা সোমাই যাব পৰুৱাই কি কৰিব ভিতৰখন বেয়া কৰি পেলাব ঠিক আছে আৰু যদি ধূলি চুলি পৰে তেতিয়াহ'লে আমাৰ ব্ৰাছেদি মোহাৰি থাকিব লাগে স্ক্ৰীনখনৰ আঙুলি চিহ্ন আঁতৰাবলৈ আমি এখন কোমল কাপোৰে মচিব পাৰোঁ স্ক্ৰীনত কিছুমান আঙুলি চাপ পৰে সেইবিলাক আঁতৰাবৰ কাৰণে আমি স্ক্ৰীনৰ কোমল এখন হেৰি ব্যৱহাৰ কৰিব পাৰোঁ খাদ্য আৰু পানীয়ৰ পৰা সাৱধান হ'বা পানী চানী বেছিকৈ ইয়াত খাব নালাগে যদি কেনেবাকৈ ধৰি লোৱা চাহ খাই থাকোঁতে চাহ ইয়াত পৰি যায় তেতিয়াহ'লে এখন বেয়া হৈ যাব
ডিভাইচবোৰ সাৱধানে চম্ভালিব লাগে লেপটপ চেপটপ এইবিলাক সদায় সাৱধানে ল'ব লাগে ঘপককৈ যদি হাতৰ পৰা পৰি যায় ই ভাঙি থাকিব তো মোবাইলটো নহয় মোবাইল হাতৰ পৰা পৰিলেও একো নাই কিন্তু লেপটপ এটা হাতৰ পৰা পৰিলে গ'ল 40-50 হাজাৰ টকা কম্পিউটাৰটো ঠাণ্ডা কৰি ৰাখিব লাগে যিমান পাৰি লেপটপ বা কম্পিউটাৰটো যিমান পাৰি ঠাণ্ডা কৰি ৰাখিব লাগে মুকলি জেগাত ৰাখিব লাগে যদি চলাই থাকোঁতে অৱস্থাত যিটো তাৰ ফেনখন সেই ফেনখন চলিছে নাই চলা এইটো চাব লাগে যদি ফেনখন নাই চলা আৰু তুমি যদি কম্পিউটাৰটো চলাই আছা তেতিয়াহ'লে কম্পিউটাৰটো গৰম হৈ জ্বলি যাব পাৰে বেটেৰী অত্যাধিক চাৰ্জ কৰিব নালাগে কেতিয়াবা আমি ডিভাইচ এটা সম্পূৰ্ণ চাৰ্জ হোৱাৰ পাছতো চাৰ্জত প্লাগ ইন কৰি ৰাখোঁ বুজিছেনে কিবা এটা মোবাইলটো যদি বা কম্পিউটাৰটো লেপটপটো চাৰ্জ দিওঁতে চাৰ্জটো ফুল হৈ যায় তথাপিতো আমি মোবাইলটো ৰাখি থৈ দিওঁ এইটো কৰিব নালাগে এইটো কৰিলে কি হয় বেটেৰীটো অত্যাধিক গৰম হৈ যায় আৰু বেটেৰীৰ জীৱনকাল হ্ৰাস কৰে বেটেৰীটো সোনকালে বেয়া হৈ যায় ডিভাইচটো 100% চাৰ্জ হোৱাৰ পাছত সদায় আনপ্লাগ কৰিব লাগে সদায় ডিভাইচবোৰ সাৱধানে প্লাগ ইন কৰিব লাগে গম পাইছেনে কিয় কি প্লাগ যেতিয়া ভৰাবা তেতিয়া সাৱধানে ভৰাব লাগে এতিয়া ইয়াত মই প্লাগ ভৰাইছোঁ বেটেৰী ভৰাই দিব নালাগে কোনটো চাইডে এটা চাইডে সোমাই উল্টা চাইডে নোসোমাই মই জবৰদস্তি ভৰাই থাকিব নোৱাৰিব এতিয়া এইটো যদি মই ইয়াত এতিয়া এইটো আছে এইটো এইটো এনেকৈ সোমাব মই যদি এনেকৈ ভৰাবলৈ যাওঁ যিমান হেঁচি থাকোঁ ইয়াত নোসোমাই গম পাইছেনে নোসোমাই আৰু জবৰদস্তি কৰিলে ভাগি থাকিম গতিকে ইয়াৰ এটা ডাইৰেকশ্যন আছে এইটো চাই মেলি কোনটো চাইডে যাব এনেকৈ ভৰাব ঠিক আছে ইয়াক পোৰ্ট বুলি USB পোৰ্ট বুলি কয় USB পোৰ্টবিলাক ভালকৈ চাব লাগে ইয়াক বলপূৰ্বক প্লাগ ইন অসুবিধা পাওঁ তেন্তে ইয়াত বলপূৰ্বক ভিতৰলৈ যোৱাৰ পৰিৱৰ্তে দিশ সলনি কৰক আৰু চেষ্টা কৰক এবাৰত অত্যাধিক প্ৰগ্ৰেম চলাব নালাগে এবাৰত বহুত বেছি প্ৰগ্ৰেম চলাব নালাগে যেতিয়া একে সময়তে অত্যাধিক প্ৰগ্ৰেম চলি থাকে কম্পিউটাৰটো লেহেম আৰু আনকি স্ক্ৰেচ হ'ব পাৰে এইটো কি হ'ব পাৰে যদিহে একেলগে কেইবাটাও প্ৰগ্ৰেম চলি থাকে কম্পিউটাৰটো হেং মাৰিব পাৰে বা আমাৰ যিবিলাক দৰকাৰী ডাটা আছে সেইবিলাক গুচি যাব পাৰে যদি প্ৰগ্ৰেম এপ এটা ব্যৱহাৰ ইয়াক বন্ধ কৰিব লাগে আন প্ৰগ্ৰেমবোৰ মিছনভাৱে কাম কৰিব পাৰে বেকআপ ডাটা বেকআপ কৰাৰ অৰ্থ হৈছে কম্পিউটাৰত থকা তথ্য আন এটা ডিভাইচত সংৰক্ষণ যেনে CD ডিভাইচ আদি হাৰ্ড ডিস্ক তো বেকআপ আমি ৰাখিব লাগে ঘপককৈ যদি কম্পিউটাৰটো বেয়া হৈ যায় তাহলে সেই বেকআপ ডাটাটোৰ পৰা আমি যাতে ডাটাখিনি পাব পাৰোঁ তো এইখিনি বস্তু আমি কৰিব লাগে স্পাম মেছেজ কি হয় স্পাম মেছেজ হৈছে আমাৰ কেতিয়াবা কোম্পানীবিলাকে মেইল পঠায় স্পেম মেছেজ বুলি কয় এইবিলাক কি হয় ঘপককৈ মোবাইলত আহি যায় তোমালোকে চাবা মোবাইলত মেছেজ আহি থাকে আৰু পাৰিলে সেইবোৰ ডিলিট কৰি থাকিব লাগে নহবা কি হৈ যায় মোবাইলটো শ্ল' মাৰি দিয়ে বা লেপটপটো শ্ল' মাৰি দিয়ে এই স্পামৰ প্ৰতি সঁহাৰি দিয়া উচিত নহয় আৰু ইয়াক নিয়মীয়াকৈ ডিলিট কৰিব লাগে তাৰপাছত কম্পিউটাৰ সিকিউৰিটি এণ্ড প্ৰাইভেচি এইটো এটা ইম্পৰ্টেণ্ট ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে যোৱাবাৰ আহিছে টাৰ্জান হাউচৰ বিষয়ে আহিছে হাউচৰ বিষয়ে তোমালোকৰ কম্পিউটাৰ ভাইৰাছৰ বিষয়ে লিখিবলৈ আহে কম্পিউটাৰ এটা বিভিন্ন তথ্য থাকে লিকেজ হ'ব পাৰে দুই ধৰণৰ লিকেজ হ'ব পাৰে আমি ইণ্টাৰনেটৰ যোগেদি ব্যক্তিগত তথ্য প্ৰদান কৰা সাৱধান নহয় উদাহৰণস্বৰূপে আমি আমাৰ একাউণ্টৰ বিৱৰণ আৰু পাছৱৰ্ড অসুৰক্ষিত ছাইটত ভাগ বতৰা কৰোঁ আমাৰ কি হয় ঘপককৈ কি কয় ল'ৰা ছোৱালীবিলাকে মোবাইল চলাই থাকে কিন্তু কিছুমান পাছৱৰ্ড বা ইউজাৰ আইডি আমি ঘপককৈ শ্বেয়াৰ কৰি দিওঁ সেইবোৰ শ্বেয়াৰ কৰিব নালাগে সেইবোৰ যদি কোনোবাই পাই যায় কি হ'ব তোমাৰ একাউণ্টৰ পৰা পইচা লৈ যাব পাৰে বা তোমাক ব্লেকমেইল কৰিব পাৰে সেইকাৰণে পাছৱৰ্ডবিলাক সদায় সুৰক্ষা কৰি ৰাখিব লাগে এতিয়া কাৰোবাৰ ফেচবুক একাউণ্ট আছে ইনষ্টাগ্ৰাম একাউণ্ট আছে ঘপককৈ হেক কৰি লৈ যাব তাৰপিছত কি হয় সেই মেছেজৰ সেই একাউণ্টটোৰ পৰা বেলেগলৈ মেছেজ কৰে বেয়া ফটো পঠায় মেলি ব্লেকমেইল কৰে এখন ফটো উলিয়াই দিম চবকে য'ত দেখাই দিম পইচা দে এইটো একাউণ্ট দিছোঁ একাউণ্টত পইচা পাওঁ সেইবিলাক কৰে বহুতে কৰিছে গতিকে এইবিলাক হেৰি নকৰিবা যিমান পাৰি এইবিলাকক সেইটো কাৰণে যিমান পাৰি ফেচবুক হোৱাটছএপ চলাবা তোমালোকে নচলোৱা নহয় কিন্তু সাৱধান
এজন ব্যক্তি আমাৰ কম্পিউটাৰলৈ অনুমোদন অনুমোদিত প্ৰৱেশ লাভ কৰে যদি আমি কম্পিউটাৰ লগ আউট নকৰাকৈ এৰি যাওঁ তেন্তে এই কাৰ্যালয়টো হ'ব পাৰে এইটো কাৰ্যকালত হ'ব পাৰে ঠিক আছে তোমালোকৰ কিছুমানৰ হোৱাটছএপ কি হয় মোবাইলবিলাক হেৰি হৈ যায় মোবাইল নাম্বাৰটো নাইকিয়া হৈ যায় বহুত দিন নচলাই কিন্তু তাত হোৱাটছএপ খোলা থাকে সেই হোৱাটছএপবিলাক কি কৰে কোনোবাই হেক কৰি লয় হেক কৰি তাৰ পৰা মেছেজ পঠিয়াই দিয়ে হয় তেনেকৈ গ্ৰুপবিলাকত পাইছোঁ বহুত পাইছোঁ থ্ৰেটছ টু কম্পিউটাৰ আৰু কি কি হ'ব পাৰে আমাৰ অজ্ঞাতে কম্পিউটাৰৰ পৰা ব্যক্তিগত তথ্য লিক কৰিব পাৰে আমাৰ কিছুমান অজ্ঞাত অবিহনে এইটো যিটো কথা ক'লোঁ মই নজনাকৈ মোৰ ডাটাবিলাক লৈ এবাৰ এনেকুৱা ঘটনা হৈছেও আমাৰ ঘৰতে হৈছে ঘৰতো হৈছে বহুতৰ লগত হৈয়ে থাকে বাৰু এইটো মোবাইলটো চুৰি হৈ গ'ল ট্ৰেইনত আহি থাকোঁতে মোবাইলটো কি হ'ল চুৰি হৈ গ'ল আমিতো বেলেগ উলিয়াই দিলোঁ চিম টিম সেইটো গ'ল আৰু কিন্তু এইটো কি কয় চুৰি কৰি মেলি কি কৰিলে মোবাইলটোৰ গোটেই ডাটাবিলাক উলিয়াই পেলাই ঘৰৰ মানুহবিলাকলৈ বেয়া মেছেজ পঠিয়াইছে হোৱাটছএপত ফটো পঠাইছে আৰু পইচা ডিমাণ্ড কৰিছে যদি পইচা দিয়ে তেতিয়াহে দিম গম পাইছানে তেনেকুৱা কিছুমান হেৰি কৰে কিছুমান ৱেবছাইট আছে ৱেবছাইটবিলাকৰ পৰা যাব নালাগে লোন দিয়া কিছুমান ৱেবছাইট থাকে সেইবিলাকৰ যাব নালাগে চুৰিৰ অৰ্থ হৈছে হাৰ্ডৱেৰ চুৰি কৰা এই 3 প্ৰকাৰ হ'ব পাৰে ফিজিকেল ব্যক্তি য'ত এজন ব্যক্তিয়ে আপোনাৰ ডেস্কটপ বা কম্পিউটাৰ লেপটপ চুৰি কৰিব পাৰে এইটোতো এটা কথা তোমাৰ কম্পিউটাৰটোৱে ডাইৰেক্ট চুৰ কৰি লৈ যাব পাৰে এইটো এটা চুৰি ছেকেণ্ড চুৰিটো হৈছে তোমাৰ পৰিচয় চুৰি কৰিব পাৰে আইডেণ্টিটি চুৰি কৰিব পাৰে তোমাৰ যিবিলাক আইডেণ্টিটি আছে সেইটো তথ্য চুৰি কৰা আৰু আপোনাৰ পৰিচয় ধাৰণ কৰে এই মিছা পৰিচয় ব্যৱহাৰ কৰি হেকাৰে আপোনাৰ একাউণ্টৰ পৰা তথ্য পাতি প্ৰাপ্ত কৰিব পাৰে আৰু অবৈধ কাৰ্যকলাপ কৰিব পাৰে এইবিলাক হয় ছফ্টৱেৰ পাইৰেচি কৰিব পাৰে ইয়াত ছফ্টৱেৰ চুৰি আৰু প্ৰগ্ৰেম বা ছফ্টৱেৰ অনুজ্ঞাবিহীন আৰু অনুমোদিত প্ৰতিলিপি ব্যৱহাৰ বা বিতৰণৰ অন্তৰ্ভুক্ত থাকে ভাইৰাছ হৈছে কম্পিউটাৰ প্ৰগ্ৰেম যি ডাটা আৰু ছফ্টৱেৰ প্ৰগ্ৰেমবোৰ ক্ষতিগ্ৰস্ত কৰিব পাৰে বা কম্পিউটাৰত সঞ্চিত তথ্য চুৰি কৰিব পাৰে সেইটো হৈছে ভাইৰাছ কি কি ভাইৰাছ আছে ভাইৰাছ হ'ল ৱাৰ্ম ভাইৰাছ আৰু ট্ৰ'জান হাউচ ৱাৰ্ম ভাইৰাছ কি হয় এই ভাইৰাছে যিয়ে কম্পিউটাৰ এটা আক্ৰমণ কৰাৰ পাছত নিজকে প্ৰতিলিপিত কৰে আৰু সকলো ফাইলক বিয়লি কৰে এইদৰে সেইবোৰ আঁতৰ কৰাটো বহুত কঠিন হ'ব এইটো ৱাৰ্ম ভাইৰাছ কি হ'ব তুমি ৱেবছাইটটো খোলাৰ লগে লগে তোমাৰ কম্পিউটাৰত সেই ৱাৰ্ম ভাইৰাছটো আহি যায় কিবা কি বস্তু যদি ডাউনলোড কৰা সেই ডাউনলোড কৰোঁতে ভাইৰাছটো আহি যায় আৰু আহি মেলি তোমাৰ কি হয় কম্পিউটাৰত যিমানবিলাক তোমাৰ ডাটা আছে চব লাহে লাহে নাইকিয়া কৰি পেলাব তাৰপিছত ট্ৰ'জান হাউচে কি কৰিব তেনেকৈ মনে মনে কম্পিউটাৰত সোমাই মেলি তোমাৰ যিবিলাক বস্তু তথ্য আছে তোমাৰ যিবিলাক দিগদাৰ প্ৰব্লেম আছে চব যিমান ডাটা আছে চব লৈ যাব এতিয়া যদি আমাৰ এই স্কুলবিলাকৰ কম্পিউটাৰত যদি সোমাই যায় তেতিয়া তোমালোকৰ পুৰা ডিটেইলছবিলাক পাই যাব গম পাইছানে তোমালোকৰ কি আছে ইয়াত স্কুলৰ ডিটেইলছবিলাক নাই জানো তোমালোকৰ একাউণ্ট আছে একাউণ্ট নাম্বাৰ আছে এইবিলাক চব আছে নাই এইবিলাক পাই যাব পাৰে সেইকাৰণে মানে যিমান পাৰি ছফ্টৱেৰ বা কম্পিউটাৰত এইবিলাক ডাটাবিলাক নিদিবা বেংকৰ একাউণ্টৰ পৰা পাছবুক এইবিলাক কেতিয়াবা ফোন মাৰে কয় তুমি হেৰি জিকিলা এখন গাড়ী জিকিছা চাফাৰী জিকিছা চাফাৰীখন আনিব ৰেজিষ্টাৰ কৰিবৰ কাৰণে 20,000 টকা লাগে লটাৰী খেলা বুলি কয় লটাৰীত জিকিছে বুলি এবাৰ ফোন মাৰিছিলে হেৰি এইটো টাৱাৰ বহাবৰ কাৰণে পইচা লাগে টাৱাৰ ঢুকি তাত চাই মেলি টাৱাৰ বহাব সেইবিলাক ধৰণৰ আহে মেছেজ 2 নম্বৰী গম পাইছানে এইবিলাকৰ পৰা সাৱধান আৰু আজিকালি এআই হৈ গ'ল এআই হোৱাৰ পৰা আৰু প্ৰব্লেম অনলাইন প্ৰেডেটৰ এইবিলাক কি কৰিছে অনলাইন প্ৰেডেটৰ যিয়ে আমাক অনুপযুক্ত সম্পৰ্কত ফান্দত পেলাই আৰু আমাৰ বয়সৰ বুলি ভংগীয়া কৰা বৃদ্ধ লোক হ'ব পাৰে অনলাইনৰ অবৈধ কাৰ্যকলাপ কৰিবলৈ আমাৰ উৎপীড়ন কৰিব পাৰে আৰু কেতিয়াবা মুখামুখি হ'ব পাৰে এইটো অনলাইন প্ৰেডেটৰ বুলি কয় প্ৰেডেটৰ মানে এইবিলাক সৰু ল'ৰা ছোৱালীবিলাকক কি কৰে ফুচুলাই মেলি সিহঁতৰ লগত কথা চথা পাতিব
ক'ব আমি ফ্ৰেণ্ড আমুকে তামুকে বহুত হোৱাটছএপত ফেচবুকত কথা পাতিব এবাৰ দুবাৰ লগো কৰিব তাৰপিছত তোমাৰ লগত যেতিয়া বেয়া কাম কৰিব বা বেয়া ফটো চটো হেৰি কৰিব লাষ্টত এইটো পলাই দিব পইচা পইচা ঠেট কৰিব পইচা বিচাৰিব তেনেকুৱা ধৰণৰ বহুত খেল হৈ আছে গতিকে সাৱধান ইণ্টাৰনেট কেলেংকাৰী ইণ্টাৰনেট স্কেম কেতিয়াবা আমি অতি আকৰ্ষণীয় অফাৰ পাব পাৰোঁ যে আমাৰ লটাৰীত বৃহৎ ধন জুগিছোঁ সেইটো হ'ব পাৰে আৰু আমাক এক নিৰ্দিষ্ট পৰিমাণৰ ধন জমা কৰি পুৰস্কাৰো দাবী কৰিব পাৰোঁ যেতিয়া আমি ক্ৰেডিট কাৰ্ড বা অনলাইন বেংকিং ব্যৱহাৰ কৰি টকা জমা কৰোঁ আমি কিন্তু কেৱল জমা ধন হেৰুৱাই নহয় আমাৰ কাৰ্ড একাউণ্ট তথ্য পাছত অপব্যৱহাৰ হ'ব পাৰে আমি একাউণ্টত যদি আমাৰ কাৰোবাৰ অনলাইন যদি এইবিলাক ফিল আপ কৰোঁ যদি সেইবিলাক ফ্ৰড হয় তেতিয়াহ'লে আমাৰ ডিটেইলছবিলাক পাই যাব পাই মেলি আমাক কি কৰিব পাৰে একাউণ্টৰ পৰা পইচা লৈ ল'ব পাৰে তেনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে আমি ভাইৰাছৰ পৰা সুৰক্ষিত কৰিবলৈ আমি কেনেধৰণৰ ব্যৱস্থা ল'ব পাৰোঁ এতিয়া চোৱা এইবিলাক পৰা সাৱধান হ'ব লাগিব এতিয়া বিশেষকৈ আমাৰ মানুহবিলাকৰ ইমান এটা প্ৰব্লেম নাই আমাৰ ওচৰত ইমান পইচা নাই নহয় একাউণ্টটো হেক কৰিলেও কিমান পাব খুব বেছি 1000 টকা এটা পাব আৰু 500 টকা এটা পাব হয় নহয় কিন্তু সিহঁতবিলাকে কি কৰে ডাঙৰ ডাঙৰ একাউণ্টবিলাক চায় এতিয়া কিছুমান জেগা আছে এনেই ধৰি লোৱা 1000কে দি সি দিনটোত 3টা মানুহৰ পৰা পায় তেতিয়াহ'লে কিমান হয় 3000 এদিনত যদি 3000 টকা সি হুৰুকাব পাৰে মাহেকত কিমান হয় মাহেকত কেইদিন থাকে 30 দিন এদিনত 3000 ক'লে মাহেকত কিমান কিমান হ'ব হা কিমান 30 হয় 10 দিনতহে 30000 90000 90000 গভৰ্ণমেণ্ট চাকৰি কৰা এটাও নাপায় গম পালা ই যদি এটা মানুহৰ পৰা যদি 1000কেও মাৰে দিনটোত যদি তাৰ 3টা মানুহ লাগি যায় তেনেকুৱা সি বহি দিনটো মাৰি থাকিব নহয় অকল এটালৈ মাৰিব নেকি 10-15টালৈ মাৰিব তাৰপিছত এটাতো ফাণ্ডত পৰিবই তাৰপৰা হুৰুকাব গম পাইছা নাই আমাৰ ছাৰৰ পৰাই ৰাজীৱ ছাৰৰ পৰাই কিমান টকা লৈ গৈছিল জনা শুনা মানুহৰ পৰাই লৈ যায় নজনাবিলাকৰ পৰা বাদেই দিলোঁ এতিয়া তেনেকৈ কথা পাতি ভাবিব কি হয় সি সঁচা কথা কৈছে দি দিব ভয়তে কিছুমানে দি দিয়ে কিছুমানে এনেই দি দিয়ে বিচাৰে কোৱা নাই তেনেকৈ যে এজনৰ পৰা ডেইলি 1000কে ল'ব পাৰে 30 দিনত তাৰ যদি ভাগ্য ভাল থাকে 1 লাখৰ ওপৰত সি বহি বহি কমাই ল'ব চ' এইবিলাক বহুত ইম্পৰ্টেণ্ট আৰু কেনেবাকৈ যিবিলাক ডাঙৰ ডাঙৰ হেকাৰ আছে সিহঁতি ONGC অল ইণ্ডিয়া এইবিলাকৰ নিচিনা কোম্পানীবিলাকৰ একাউণ্টবিলাক হেক কৰে কোম্পানীৰ কম্পিউটাৰ এটা হেক কৰি থৈ দিয়ে সিহঁতি